অতি আত্মীয়তা সকলের শ্রদ্ধার অবলম্বন এগৰাকী জনপ্রিয় কণ্ঠশিল্পী ডক্টর বৰ্ণালী কলিতা বাইদেউ বাইদেউ মনত আছে আপুনি 12 বছৰ আগত ইয়াত আহিছিলে এখন কলেজলৈ আহিছিলে গতিকে বাইদেউ 12 বছৰ আগত এই আমাৰ অঞ্চললৈ আহিছিল আজি আমাৰ সৌভাগ্যৰ দিন যে 15-12 বছৰ পিছত এটা যুগৰ ভিতৰত বাইদেউ আমাৰ মাজত উপস্থিত হৈছে আৰু এই সুযোগতে মই আমাৰ সাংস্কৃতিক সমিতিৰ সভাপতি আছে উদ্যাপন সমিতিৰ আমাৰ সম্পাদক সকলে বিষয়ববীয়াসকল আছে বাইদেউক আন্তৰিকতাৰে আদৰণি জনাবৰ কাৰণে মই আহ্বান জনাইছো আমাৰ চতুৰ্থ চহৰীয়া নামৰে আহিব লাগে আৰু এই সুযোগতে বাইদেউ আমাৰ দিবলৈ একো নাই আমি দিবলৈ বিচাৰিছো আপোনাৰ অজস্ৰ মৰম আৰু মৰমৰ মাজেৰে আমাৰ প্ৰত্যেক অসমীয়া জাতীয় জীৱনৰ চিৰস্বৰূপ আমাৰ এখনি জাতীয় গামোচা আপোনাক আদৰণি জনোৱাৰ এটা প্ৰয়াস কৰিছো আৰু আদৰণি জনাইছে আমাৰ এগৰাকী সংঘৰ কৰ্মকৰ্তাই আৰু সকলোকে এটা দীঘলীয়া হাত তালি দিবৰ আৰু আমি আশা প্ৰকাশ কৰিম যে বাইদেউৰ গীতে বাইদেউৰ সুৰে আজি অনুষ্ঠান প্ৰাণময় কৰি তুলিব ৰসায়ন কৰি তুলিব কাৰণ বাইদেউক আমি জানো বাইদেউ ইমান সুন্দৰ গীত পৰিৱেশন কৰে আৰু অসমৰ ভুৰীয়া জগতৰ এগৰাকী অনন্য আৰু ব্যতিক্ৰমী শিল্পী হৈছে আমাৰ ডক্টৰ বৰ্ণালী কলিতা বাইদেউ গতিকে তেখেতক আমি আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি এটি জাতিৰে তেখেতক আদৰণি জনোৱাৰ প্ৰয়াস কৰিছো আৰু আদৰণি জনাইছে আমাৰ সাংস্কৃতিক সমিতিৰ সম্পাদক প্ৰফুল্ল ডেকা এগৰাকী স্মৃতিগ্ৰন্থ তেখেতক প্ৰদান কৰিবৰ কাৰণে আগবাঢ়িছে আমাৰ উদ্যাপন সমিতিৰ সম্পাদক এগৰাকী অতি কষ্ট কৰি আছে আমাৰ জয়ন্ত বৰুৱা আঠটালি দিব লাগিব তেখেতকে আৰু এখনি আমি অৱৰ্ণনা পদ্ধতি কৰিবৰ কাৰণে মই বিনয় বৰা মাৰিছো কেলা বাবু বাবু কিন্তু বহুত ভালকৈ গীত গাম বুলি ভাবিছিলোঁ কিন্তু আপোনালোক সকলোৱে গম পায় আমাৰ এগৰাকী সতীৰ্থ মোৰ ভাই অতি মৰমৰ ভাই আমি বহুত গীত গাইছোঁ একেলগে ৰাজীৱ ভদিয়া বিহুৰ উৰুকা দিনাখনেই তেখেতৰ বিয়োগ প্ৰাপ্তি ঘটিছে অকালতে তেওঁ নাইকিয়া হৈছে আমাৰ মাজৰ পৰা এটা বলিষ্ঠ কণ্ঠ এটা উদাত্ত কণ্ঠ যে ৰাইজৰ বাবে গীত গাইছিল যে ৰাইজৰ হকে গীত গাইছিল নিজৰ গীতেৰে আন্দোলন কৰিছিল নিজৰ গীতেৰে প্ৰজাৰ কথা ৰখাৰ চেষ্টা কৰিছিল ৰজা ঘৰীয়াৰ ওচৰত সেই শিল্পী সত্তাগৰাকী আমি সকলোৱে 1 মিনিটৰ বাবে থিয় হৈ পেলাই তেখেতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন যদি কৰিব পাৰোঁ মই অনুৰোধ জনাইছোঁ আপোনালোক সকলোকে সকলোৱে এবাৰ থিয় হৈ আমি 1 মিনিট সময় এটা মিনিট সময় ৰাজীৱ ভদিয়াৰ বাবে আজি ৰামগাঁৱৰ চিপাঝাৰৰ এই অনুষ্ঠানৰ পৰা আমি তেখেতৰ বিদেশী আত্মালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বিচাৰিছোঁ তাৰ পাছতহে গীত আৰম্ভ কৰিম